সকলোকে পুনৰবাৰ ধন্যবাদ জনাই অন্য এটা ভিডিঅ'লৈ মই আগবাঢ়িছোঁ। আজি এনেকুৱা এটা আমোদজনক ভিডিঅ'ত আপোনালোকে উপস্থিত আছে, ৰাইজে উপস্থিত আছে। অসমীয়া সমাজত যিকোনো পৰিৱেশতে এনে এটা পৰ্যায় চলে, সেই পৰ্যায় হয়তো সকলোৰে জ্ঞাতৰ্থ হ'ব পাৰে, নহ'ব পাৰে। যাই কি নহওক, মই এই ভিডিঅ' চেনেলৰ যোগেদি এই সমস্যা আৰু যি আজি আঁতৰি পৃথিৱীৰ সেই বিষয়ে মই জনাব বিচাৰিম। আপোনালোকে বিভিন্নজনক মই প্ৰশ্ন সুধিম, তেখেতলোকৰ নিজৰ মন্তব্য দাঙি ধৰিব। সেয়েহে অসমীয়া সমাজত এনে এটা পৰিলক্ষিত হয়, সেই পৰিলক্ষিত আপোনালোকে চাব পাৰিব। এই ৰাম পাৰ্টি বুলি কয়, আতৈ পাৰ্টি বুলি কয়। অসমীয়া সমাজত শৰণ ভোজন এনেধৰণৰ বিভিন্ন পৰ্যায়ৰ আমাৰ আতৈ পাৰ্টি বা শৰণীয়া ভোজনীয়াক সকলোকে এনেধৰণে একত্ৰিত হৈ প্ৰতি বছৰেই ইয়াতে বা যিকোনো প্লেচত তেওঁলোকে বছৰত এবাৰকৈ তেওঁলোকে একেলগে এটা প্ৰীতিভোজ খায়। সেয়েহে তেওঁলোকৰ আজি একতি গোট হৈ শৰণ লোৱা তেখেতলোকৰ বৰ্তমান সময় হৈছে চাগে কিমান হ'ব চাগে 5-6 বছৰমান হ'ল চাগে। ক'ত লৈছিলে যে ক'ত লৈছিলে আপোনালোকে? ক'ত লৈছিলে? ধেমাজি আমাৰ সোণোৱাল সম্প্ৰদায়ৰ নহয় না বাৰু? সোণোৱালৰ ন? বিভিন্ন সময়ত দেখা যায় সোণোৱাল বা অসমৰ যিকোনো শৰণ ভোজন লয়। সেয়েহে তেওঁলোকে সদৌ ধেমাজিত গৈ আউনীআটী সত্ৰ, কমলাবাৰী সত্ৰত তেওঁলোকে শৰণ লৈ তেখেতৰ গুৰু মানি তেখেতলোকে এনেদৰে প্ৰীতিভোজ খাইছে। সেয়েহে সকলোকে ধন্যবাদ। মই সকলোকে সুধিম, প্ৰথমতে মই হৰিভকতক সুধিব বিচাৰিছোঁ। আমাৰ হৰিভকত বুলি এজন থাকে, তেওঁ গুৰু মানে যি নেকি তেওঁ মানে তালৈ লৈ যায়, তেখেতক মই সুধিব বিচাৰিছোঁ। আচ্ছা, কেইজন আছে আপোনালোকৰ গ্ৰুপত? আপোনাৰ আণ্ডাৰত আছে 26 জন। এয়া হৰিভকত বুলি কয় তেখেতে। আপোনাৰতো এই গ্ৰুপৰ নহয়, আপুনি আগৰ গ্ৰুপৰ হয় ন? আপোনালোকৰ গ্ৰুপৰ কিমান আছিলে? এনেই মোৰ গ্ৰুপৰ 14জন আছিলে। 14জন আছিলে, তেখেতৰ গ্ৰুপৰ 14জন, মোৰ গ্ৰুপৰ 40জন আছিলে। মোৰ এনে এটা গ্ৰুপ আছে। তেখেতে ক'ব বিচাৰিছে আজি যিকোনো পৰ্যায়লৈ যাওঁতে এজন গুৰু লাগে, তেখেতক গুৰু হিচাপে লৈ গৈছিলে হয় নে? আপোনাক গুৰু হিচাপে। আচ্ছা, এই পাৰ্টিত কেনেকৈ লাগিছে? আপোনাৰ ভাল লাগিছে? মোৰ পাৰ্টি মানে ময়ো সহযোগ কৰিছোঁ পাৰ্টিত। মোৰ মৰম চেনেহ এজন গুৰুৱে যিদৰে এখন সমাজ পৰিচালনা কৰে, বিভিন্ন অনুষ্ঠান পৰিচালনা তেখেতে পৰিচালনা, তেখেতৰ আণ্ডাৰতে এনে এটা সুন্দৰ পৰিৱেশ। যিকোনো সময়ত যাওঁতে এজন গুৰু লাগে। এয়া আমাৰ চিনাকি, এয়া আৰু মোৰ হৰিভকত। আমি দুজনে হৰিভকত গৈছিলোঁ চাগে ন? আমি দুজনে একেটাতে শৰণ লোৱা নাই, কিন্তু আমিও হৰিভকত হিচাপে এসময়ত গৈছিলোঁ। ইয়াৰ দাদাও আহি আছে, আপুনি পৰিচিত, কিন্তু আমাৰ ভাইটি। আপোনাৰ আজি ছুটি লৈছে চাগে ন? কওকচোন। মোৰ ঘৰটো বহুত দূৰণি, মোৰ ঘৰ মাজুলী। থাকা ক'ত বাৰু? মই ইয়ালৈ আহিছোঁ আজি। ক'ত থাকা? এই সঞ্জীৱ সোণোৱালৰ লগত আহিছোঁ। ধন্যবাদ সঞ্জীৱ ডেকা কাৰোবাক তেখেতে সুন্দৰকৈ চিনি পায়। মই প্ৰতিজনকে দেখাবলৈ চেষ্টা কৰিম, কিয়নো আঁতৰি পাৰি আজি মই দেখাব হয়। ভাল লাগিছে। এইটো যিটো আমাৰ প্ৰতি বছৰে খাই ন? প্ৰতি বছৰে আমি এইটো এটা প্ৰীতিভোজ কৰোঁ, এইটো ভাল লাগিছে। আচ্ছা, ইয়াত কোনো দুখ পাবলৈ নাই, কাৰণ প্ৰীতিভোজ বুলি ক'লে কিছু খোৱা কাৰ্যসূচী থাকে ন? খোৱা কাৰ্যসূচী থাকিবই লাগিব। কোনো বেয়া নাপাব ন? এনেটা পৰ্যায়লৈ কোনো বেয়া নাপাব, যাতে সেইটোকে মই অনুৰোধ কৰিছোঁ। সকলোকে মই দেখাবলৈ যত্ন কৰিম। 26 জন তেওঁলোকৰ আছে, প্ৰতিজনকে মই দেখালৈ। ভাল লাগিছে ন? ভাল লাগিছে। হে, আজি ছুটি এও আছেহি। আজি সদূৰ তেওঁ টিচাৰ কৰে, তেখেতলোকৰ এতিয়া ক'ত টিচাৰ কৰি আছে বৰ্তমান? মই এতিয়া টিচাৰ নহয়, একচুৱেলি মই আপুনি হয় মই এতিয়া সেই মেডিকেল ডিপাৰ্টমেণ্টত কৰোঁ। আৰু মোৰ গোটেই আটাই বন্ধু আছে। আজি আমি এই গৰমৰ দিনতো দেই, আজি একদম পূৰা কমে 40 এভৱ হৈ গ'ল। তথাপিতো আমি ইমান ফূৰ্তিৰে খাইছোঁ, ভাল লাগিছে। প্ৰত্যেক বছৰে খাওঁ আমি, কিন্তু এনেকৈ বসন্ত কালত খাওঁ। এবাৰ অলপ দেৰি হৈ গৈছে, আজি চানডে সেইকাৰণে দেওবাৰৰ কাৰণে আমি গোটেইখিনি উপস্থিত আছোঁ। গতিকে বৰ ভাল লাগিছে, গোটেইখিনি লগ পাই ভাল লাগিছে আমাৰ। আকৌ লগ পাম আপোনাক। মই ইয়াৰ উদয়মান গৌতম, আমাৰ গৌতম বিভিন্ন সময়তে তেওঁক দেখা যায়। পৰৱৰ্তী সময়ত তেওঁ বহুত গানো গাইছিলে। বৰ্তমান এতিয়াও তেখেত আছে। আপোনালোকৰ আঁতৰ একে পাৰ্টিতে পৰে? নিশ্চয়। 26 জন বুলি ক'লে ন? আজি ভাল লাগিছে চাগে? বহুত বেছি ভাল লাগিছে। লগতে আপুনি আহিলে ধন্যবাদ। এয়া তুমি আহিছা চাগে? নমস্কাৰ। মই আহি আছোঁ, পৰৱৰ্তী সময়ত লগ কৰিম। মই মহিলাসকলক অলপ দেখা কৰি আপুনি লাঞ্চ কৰি গৌতমক লাঞ্চ কৰি থাকিবলৈ দিয়া হৈছে। কোনো অসুবিধা নাই, মাত্ৰ হেৰিহে, কোনো অসুবিধা নাই। খোৱা বোৱা পৰ্যায়ত মই আহি আছোঁ। এনে পৰ্যায়তে প্ৰতিটোকে
মই দেখাবলৈ যত্ন কৰিম পৰৱৰ্তী সময়ত এতিয়া আমাৰ ভাইটি ছুটীত আহিলা ন দৌৰলৈ যাবা সকলোকে দেখাবলৈ আজি একো নাই এই সময়ত সকলোৱে খোৱা বোৱাতে থাকিব লাগে বছৰত প্ৰতি বছৰ খায় ন প্ৰতি বছৰে মানে আজি 5 বছৰ মূৰত খোৱা হৈছে আমাৰ ৰাম মানে আমাৰ বিশেষকৈ হৰি ভকত কিন্তু আপোনালোক বহুত জেগাতে হৰি ভকত বুলি কয় আমি কিন্তু আমি ৰাম বুলি কওঁ আমি বন্ধু আতৈ বুলি কওঁ এই গোটেইবিলাকে মিলি মানে আজি প্ৰীতিভোজ খোৱা হৈছে 5 বছৰ মূৰত এবাৰ হৰণ লৈছিলোঁ ভোজন নহয় এই আহি আছে আমাৰ কান্দিদা পৰৱৰ্তী সময়ত তেখেত আমাৰ ৱাৰ্ড নম্বৰ আছিল মই আমাৰ মামাক নমস্কাৰ জনাওঁ মামা আমাৰ আজি কমচে কম 5 বছৰ মূৰত আজি আমাৰ প্ৰীতিভোজটো আমাৰ আয়োজন কৰা হৈছে আতৈসকল এই সময় পাওঁতে মানে আতৈসকল বুলি ক'লে ৰামসকল লেখন ল'বলগীয়া দেই আমাৰ সঞ্জীৱ আমাৰ লেখন ধৰি লওক আমাৰ আমি ভোজ খাইছোঁ সকলোৱে মন চুই আমি বহুত ভাল লাগিছে যোৱাকালি আকৌ মামা আহিলে আৰু ভাল লাগিছে ধন্যবাদ ধন্যবাদ তুমি ভাত খালা পেপা বাহিৰ মই প্ৰতিদিনকে খাইছা চাগে ন মই প্ৰতিদিনকে দেখুৱা মাত্ৰ তেওঁলোকে আঁতৰাই আছে 26 জন প্ৰতিদিন দেখুৱা ক'ব থাকিলে ক'বা ক'ব থাকিলে কিবা ক'ব আছে এনেকুৱা চব্জি কেনেকুৱা নিজে বনাইছে ভাল হৈছে ন চব্জি আজি চানডে ল'ৰা ছোৱালী সকলো আহিছে পেপা নাই এতিয়া আমাৰ কেনেকে বিহু হ'ব ভাই বহুত দিন দেখা নাই আপোনাৰ বাহি নাই পেপা নাই কেনেকে বিহু ল'ৰা ছোৱালী ডাঙৰ হ'ল সকলোৱে ডাঙৰ হ'ল বাৰু এইটো কি বিহু প্ৰতিদিনকে মই দেখাবলৈ যত্ন কৰিম একো লাভ নাই বাহি নাই পেপা নাই অকল ঢোলত গলা বিহুৱে নেকি মই হৰি ভকত হয় মই তথাপি তেওঁক চিনি পোৱা নাই বেয়া নাপাব হৰি ভকত এওঁক চিনি পাইছোঁ আমাৰ তাহানিৰ গান নাগাবি ভাত খোৱা দেই মই এনেই প্ৰতিদিনকে দেখাবলৈ 60জন মানুহক দেখাবলৈ অলপ সময় লাগিব প্ৰতিদিনকে মই 50 বছৰ আগৰ গান নাগাবি কেলা কি কথা কৈ পাব নে কৈ পাব ল'বলগীয়া কৈ পাব 1 নম্বৰত আছে পেপা ন এইফালে দেখা টিভিৰ শ্ব' এইফালে আমাৰ ৰীণা ইয়াত পেপা বাহি লাগিবই কিবা এটা কওক হাই গাইজ আজি আমি পিকনিক খাইছোঁ গোটেই লগ হ'লোঁ আতৈসকলে 2 নং চিলাগাঁও এয়া লোকেল কুকুৰা 10 কেজি গাহৰি 20 কেজি হাই গাইজ যদি মাছ এইফালে উঠা এইখিনি প্ৰতিদিনকে মই দেখাবলৈ যত্ন কৰিম খোৱা বোৱা কৰি আছোঁ কেনেকৈ ভাল লাগিছে ভাল লাগিছে ধন্যবাদ ল'ৰা ছোৱালী সকলোৱে আহিছে আহিছে অলপ পিছত খাবাই ফূৰ্তি কৰি আছে সকলোৱে এনেধৰণে মই পৰ্যটকে দেখাবলৈ যত্ন কৰিম 60জন মানুহক দেখাবলৈ কিছু সময় লাগিব আজি গৰম বহুত আমি ভালে লাগিছে মই চোৱা গৰমত আইতাসকল আহিছে আমাৰ শিল্পী ছবি আহি গ'ল বেছি নহয় চল্লিছ ৰামসকলৰ খানা হৈছে আমি মিলি জুলি থাকিবৰ কাৰণে তুমি মোৰ কামনা তুমি মোৰ বাসনা
তুমি মোৰ কামনা তুমি মোৰ বাসনা একেধাৰে বৈ যাম আমি চিৰদিনলৈ একেধাৰে বৈ যাম চিৰদিনলৈ জুৰি মাই তোমাৰ সাগৰত দিলা ডুবাই জুৰি মাই তোমাৰ সাগৰত দিলা ডুবাই ঐ পাই ডুবাই জোৰোলা কৰিলে কুবাই ডুবি নাপাল এটা সুন্দৰ পৰিৱেশত তেখেতলোকে প্ৰীতিভোজ খাইছে আজি প্ৰতি সময়তে এনেকৈ দেখা যায় কি নহওক আজি বন্ধৰ দিনত বসন্ত কালত তেওঁলোকে উৎসৱৰ পালন কৰি এনেদৰে ঢোল পেপা গগনাৰে মুখৰিত কৰি বিহু হৈছে ধন্যবাদ বিহু সকলোৱে নাচিলে ভাল লাগে আজি এই আমাৰ মেহফিলত সকলোৱে একেলগে নাচিলে দেও আঁতৰি সকলোৱে নাচিলে বহুত ভাল লাগিব তাৰমানে সেইকাৰণে আজি আমাৰ এই আমাৰ বিহু এটাই উদ্দেশ্য সব একেলগে মিলা প্ৰীতিৰে থাকিব লাগে সদায় লগ নাপায় এদিনে লগ পাব গোটেই ৰাইজে সেইটো কাৰণে প্ৰীতি বস্তু আমি এদিনে আয়োজন কৰোঁ বছৰে মূৰত সেইটো কাৰণে ল'ৰা ছোৱালী সব একেলগে আমি বস্তু খাওঁ মানে সঞ্জীৱ ৰামলৈ ধন্যবাদ জনাইছোঁ তেখেতে আমাৰ আতসকলৰ মাজত গীত পৰিৱেশন কৰি বিশেষ আমোদ জনাইছে তেখেতক ধন্যবাদ জনাইছোঁ আমাৰ সঞ্জীৱ ডেকা বৰুৱা আমাৰ আতৈ মৰমৰ বহুত ভাল তেখেত কিবা তেখেত আপোনালোকৰ
এয়া কোন হয় আপোনালোকৰ গুৰু আমি যে হৰিভকত মানে হ'ল আমাৰ গুৰু দেই প্ৰভু হ'লে আচ্ছা মই কথা এটা কৈছোঁ আমি বিভিন্ন হৰণ ভোজন দেখা যায় আমি সোণাল কছাৰী না হৰণ না ভোজন হৰণ আমি কি সোণাল কছাৰী মানে জাতি পাতি নাথাকে আমি সোণাল কছাৰী হৰণ আৰু ভোজন সুন্দৰ এটা কথা কৈছে তেখেতে হৰণ ভোজন তেনেকুৱা থাকে আজি হৰণৰ বিষয়ে তেখেতে জনাব পাৰিলে যে আজি হৰণ যদি নল'লে মানুহে পবিত্ৰতা নহয় বুলি জানিব পাৰে হৰণ নল'লে আমাৰ সমাজত কোনো তাৰমানে ঠাই নিদিয়ে পবিত্ৰ নহয় বুলি হৰণ ল'লে সমাজত হৰণ নল'লে আমাৰ মানুহ এটা কামত আগবাঢ়ি যাব নোৱাৰে সমাজত আমাৰ আগভাগ ল'ব নিদিয়ে হৰণ ভোজন ল'ব লাগিব তেতিয়া আমাৰ সমাজত যিকোনো কাম সমাজত মানে আগভাগ ল'ব পাৰিব তেখেতে ক'ব বিচাৰিছে হৰণ ল'লে সমাজত চলিব পাৰে সমাজত আজি কাৰ্যসূচী কিছুমান থাকে সকাম নিকামৰ নাম লোৱা সকাম নিকাম যিকোনো পূজা চূজা আমাৰ হৰণ ভোজন ল'লে মানে ধুনীয়াকৈ মানে তাতে সমাজত মিলি জুলি মানে সকলো ভকতৰ লগত বহি মানে সকামটো আগবঢ়াই নিব আৰু লগতে কি একত্ৰিত হয় সমাজখন আগবঢ়াই নিব ধন্যবাদ তেখেতে ক'ব বিচাৰে যে এই যোগেদি সমাজখন একত্ৰিত হয় আটাই বন্ধুৱে সহায় সহযোগ আগবঢ়ায় ন যিকোনো কথা যিকোনো ক্ষেত্ৰতে আপুনি আগবঢ়াই নিব সমাজত হৰণ নল'লে আপুনি নোৱাৰিব যিকোনো কামত আপুনি নোৱাৰিব হৰণটো সৰু ডাঙৰ নাই সকলোৱে একত্ৰিত হয় যাৰ লগত যিটো গ্ৰুপ এটা থাকে আমাৰ গুৰু এজন থাকে আমি গোসাঁই বুলি কওঁ গুৰু তেখেতে আজ্ঞা দিয়াৰ পাছত আমি হৰণ লোৱাৰ পাছত আমি সমাজৰ কাম আগবঢ়াই লৈ যাওঁ গ্ৰুপ ডাঙৰ গ্ৰুপ হিচাপে যায় ন গুৰু হিচাপত আমাৰ নিজৰ আঁতৰি আমাৰ এটা হিচাপত যাওঁ আমাৰ এটা এইটো গ্ৰুপ আছে আমাৰ সৰুসকলে এটা গ্ৰুপ আছে ডাঙৰসকলে এটা গ্ৰুপ আছে সকলোৱে মানে মিলি পেলাই এটা গ্ৰুপ লৈ আঁতৰি আৰু ৰাম খোৱা বোৱা হ'ল নাই বাৰু খাল নাই ভাত পানী নাই খাব বৰ্তমান গৌতম ভাল লাগিছে ন আজি এনে এটা মানে ভাল দিন আজি কিবা খালা জানো আজিতো খোৱা বোৱা চলিব পৃথিৱীত কোনো দুখ নধৰিব খোৱা বোৱা কোনো দুখ ধৰি লাভ নাই মানে আজি ইমানে ফূৰ্তি জন্মৰ পৰা মৃত্যুলৈকে বুলি নকওঁ জন্মৰ পৰা আজিলৈকে বন্ধুখিনি লগ পাইছোঁ বহুত ভাল লাগিছে এইজন মোৰ একদম মৰমৰ বন্ধু এইজন মোৰ বন্ধু একদম বহুত মৰম বহুত ভাল লাগিছে আৰু এজনকতো ক'বই নাই এইজন তেওঁ গুচি গ'ল এতিয়া পৰিচিত গৌতম বুলিয়ে পৰিচিত ন নিশ্চয় নিশ্চয় গৌতমক সকলোৱে প্ৰায় চিনি পাব চাগে তেখেতে মানে ক'ব বিচাৰিছে যে এনে এটা পৰ্যায় আজি হয়তো কিছুমান পৃথিৱীত খোৱা বোৱাও চলিব পাৰে দুখ নধৰিব বুলি তেখেতে ক'ব বিচাৰিছে হয়তো সৰু ডাঙৰ বহুতে এই ভিডিঅ'টো চাব পাৰে হয়নে বাৰু যেনে কোনো সমাজত মিলিজুলি এনে এটা পৰিৱেশত তেখেতে ক'ব বিচাৰিছে যে দুখ নধৰিব আজি এটা পৰৱৰ্তী সময়ত আমি লগ পাম আচ্ছা পুনৰ পৰৱৰ্তী সময়ত লগ পাম এনে এটা পৰ্যায়ত যিসকল ওই স্যান্ডেল হলে বাটা ওই বিস্কুট খাবা কাটা ওই স্যান্ডেল হলে ওই বিস্কুট ওই মরমের না বাবা প্রেমত পড়িলে গম পাবা বানো এটার পাছতে এটা যেন বড় ভাতরে আটা এনে এটি সুন্দৰ পৰিৱেশ আজি উখল মাখলেৰে ভৰা প্ৰতিভোজ তেওঁলোকৰ আতৈ পাৰ্টি সদূৰ আউনীতি সত্ৰ মাজুলীত তেওঁলোকে একেলগে শৰণ লৈ আহি আজি এনেদৰে একত্ৰিত হৈ তেওঁলোকে খাই সেয়েহে সকলোকে ধন্যবাদ জনাইছোঁ যাকে নহওক পৰৱৰ্তী সময়ত একত্ৰিত হৈ কিদৰে সমাজখন আগবঢ়াই নিব পাৰে যিকোনো সমাজত আজি কোমল সমাজৰ এনে এটি পৰিৱেশ দেখা গৈছে পৰৱৰ্তী সময়ত বিভিন্ন সমাজৰ অসমীয়া সমাজৰ শৰণ ভোজন
অসমত যি বাস কৰে সকলোৱে তেখেতলোকে এনেদৰে শৰণ ভোজন ল'বলগীয়া হয় তাৰ বাবে সকলোকে ধন্যবাদ জনাইছোঁ আহক আপোনালোকে শৰণ লয় নে ভোজন লয় তাৰ কমেণ্ট কৰি জনাব যাই কিনে শৰণ ভোজনৰ কোনো পাৰ্থক্য নাই বিভিন্ন সময়ত বিভিন্ন মানুহে এনেধৰণৰ আখুৱা থাকিব পাৰে যাই কি নহওক পৃথিৱীখন এনে আখুৱাৰ মাজেৰে ভৰা যাই কি নহওক অতি সুন্দৰভাৱে তেখেতলোকে একত্ৰিত হৈ আজি যেন এনে এটা সময়ত সকলোৱে উপস্থিত থাকি সকলোকে সম্বৰ্ধনা জনাই সন্মান সহকাৰে তেওঁলোকৰ নিজে জীৱনটো আগবঢ়াৰ লগতে ল'ৰা ছোৱালী সকলোকে আগবঢ়াই নি আজি ছানডে বন্ধৰ দিনতে তেওঁলোকে এনে এটা পৰ্যায় প্ৰতি বছৰৰ বসন্ত মাহত তেওঁলোকে একত্ৰিত হৈ যি মৰম চেনেহ এনাজৰীৰে গাঁৱত কিদৰে বান্ধ খাই থাকিব পাৰে সেই মানুহৰে সকলোকে আমন্ত্ৰণ জনাই বিভিন্ন ধৰণৰ বিশিষ্ট ব্যক্তিসকলকো তেখেতে আমন্ত্ৰণ জনাই দুআষাৰ তেখেতলোকৰ বক্তব্য ৰাখে পৰৱৰ্তী সময়ত তেওঁলোকৰ বক্তব্য ৰাখিব যি বক্তব্য ৰাখিব তেওঁলোকে সন্মান সহকাৰে যিদৰে সমাজ আগবঢ়াই নিব নিজৰ উন্নতি দহৰ উন্নতি দেশৰ নাম জাতিৰ গৌৰৱ গাঁৱৰ গৌৰৱ দেশৰ গৌৰৱ তেওঁলোকে বজাই ৰাখিবলৈ চেষ্টা কৰি এই অস্তিত্ব বজাই ৰাখিব তাৰ কামনাৰে সকলো আঁতৰি পাৰি সন্মান সহকাৰে আজি মই এটা বিশেষ জ্ঞাত নহয় নতুন চেনেল মই ইয়াতে হয়তো ইয়াত অনেকখিনি আখুৱা ভুল সিমানটি আখুৱা আপোনালোকে দূৰ কৰি মোৰ চেনেলটোক আদৰি ল'ব বুলি মই আজি ইয়াতে মোৰ ভিডিঅ' চেনেল অন্ত কৰি পৰৱৰ্তী সময়ত পুনৰ এটা ভিডিঅ' চেনেলত আপোনালোকক লগ পোৱাৰ আশাৰে মই ধন্যবাদ জনাইছোঁ কোটি কোটি নমস্কাৰ জনাই আজি সদূৰ আঁতৰি পাৰ্টি তথা অসমীয়া সমাজৰ যি পৰম্পৰা বজাই ৰাখিছে তালৈ ধন্যবাদ জনাই ইয়াতে আজি সামৰণি ল'ম সদৌ শেষত মই ক'ব বিচাৰোঁ অসমৰ সকলোৱে জয় আই অসম সকলোৱে জীয়াই থাকক সকলোৱে সুন্দৰভাৱে জীৱনটো কটাওক তাৰ কামনাৰে মই আজি ইয়াতে মই সমাপ্ত মাৰিলোঁ ধন্যবাদ।